হয় মই উপস্থিত আছো আমটেঙা বালিজানৰ অৰ্থাৎ বোকাখাটৰ বালিজানত এগৰাকী পেছাত শিক্ষক হলেও তেখেতৰ যি ভাস্কৰ্য কলা আৰু তেখেতৰ যি সাংস্কৃতিক মন সেই সাংস্কৃতিক মন আৰু ভাস্কৰ্য শিল্পৰ প্ৰতি থকা তেওঁ যি আগ্ৰহ সেই আগ্ৰহ দেখুৱাবলৈ মই চেষ্টা কৰিম যেহেতু কৰোনাসৃষ্ট পৰিৱেশত শিক্ষকতাৰ যি অনলাইন পাঠদান শিক্ষকৰ যি অনলাইন পাঠদান সেই অনলাইন পাঠদান কৰাৰ উপৰিও তেওঁ যি আজৰি সময় পায় সেই আজৰি সময়ত তেখেতে যি ভাস্কৰ্য কলাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে আমি দেখুৱাবলৈ যত্ন কৰি মোৰ ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্তই দেখুৱাবলৈ যত্ন কৰিছে যে জয় বিজয় যি অনন্ত ধামৰ বিষ্ণু আৰু লক্ষীৰ যি শয়ন কক্ষ আছে শয়ন কক্ষৰ সন্মুখ ভাগত দুৱাৰপাল হিচাপে জয় বিজয় আছিল বুলি সেই শাস্ত্ৰত উল্লেখিত আছে আৰু সনাতনী ধৰ্মত ইয়াত উল্লেখ আছে এতিয়া আমি কথা পাতিবলৈ যত্ন কৰিম যে এই জয় বিজয় যি মহত্ব এই জয় বিজয় যি নিৰ্মাণ কৰি উলিয়াইছে তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে এটা সুন্দৰ কলা নিদৰ্শন মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাবলৈ যত্ন কৰিছে আৰু অন্যহাতে এই ননীনাথ হৈছে এজন পেছাত শিক্ষক লগতে সাংস্কৃতিক কৰ্মী তেখেতে শিক্ষকতা ভাল নামাৰি শিক্ষকতাত সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ উপৰিও তেওঁ যি আজৰি সময় আছে সেই আজৰি সময়ত প্ৰথম লকডাউন যেতিয়া আৰম্ভ হৈছিলে মানে প্ৰথম ঢৌ যেতিয়া হৈছিলে সেই সময়তে তেওঁ আৰম্ভ কৰা এই জয় বিজয়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই কিন্তু এই দ্বিতীয় ঢৌৰ সময় উলিয়াই তেওঁ ব্যস্ত হৈ পৰিছে এনেদৰে জয় বিজয়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত যিহেতু সনাতনী ধৰ্মত শাস্ত্ৰ ধৰ্মত যি ধৰ্মীয় পৰম্পৰা আছে সেই পৰম্পৰা অনুসৰি বা শংকৰী কলা কৃষ্টিৰ যি পৰম্পৰা আছে সেই শংকৰী কলা কৃষ্টিৰ লগত সামঞ্জস্য ৰাখি প্ৰতিভাগ নামঘৰৰ সন্মুখ ভাগত এনেধৰণৰ জয় বিজয় প্ৰতিমূৰ্তি স্থাপন কৰা দেখা যায় গতিকে আৰু বিশেষ কিবা তাৎপৰ্য আছে নে নাই সেই কথা জানিবলৈ আমি তেখেতৰ নিজ মুখেৰে আমি জানিবলৈ যত্ন কৰিম যদি অসুবিধা নহয় আপুনি অকণমান ইফালে আহিলে আমাৰ সুধিবলৈ সুবিধা হ'ব যিহেতু জয় বিজয় আপুনি নিৰ্মাণ কৰি আছে নিৰ্মাণৰত অৱস্থাত আছে আৰু শংকৰী কলাকৃষ্টিৰ যি নামঘৰ আছে এই নামঘৰ ধৰ্মীয় অনুষ্ঠান এই ধৰ্মীয় অনুষ্ঠানৰ সন্মুখ ভাগত আপুনি ইয়াক প্ৰতিষ্ঠা কৰিব আৰু কিয় মনলৈ কেনেধৰণে আহিলে যে জয় বিজয় আপুনি নিৰ্মাণ কৰিব বুলি চেষ্টা কৰিছে হয় দাদা ডাঙৰ প্ৰশ্ন কৰিছে অন্যান্য কাম কৰিব পাৰিলোহেঁতেন কিন্তু তাৰ মাজত যে মোৰ মনত এই উদয় হ'ল যেতিয়া লকডাউন আৰম্ভ হ'ল আচলতে মই এনেই থাকিব নোৱাৰোঁ মই খুব ব্যস্ত হৈ থাকি ভাল পাওঁ আপোনালোকে জানে যে বিদ্যালয়ৰ কৰ্মৰ উপৰিও দুই এটা সৰু সুৰা ব্যৱসায় কৰাৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠানৰ সময়বিলাক পাৰ কৰোঁ নিশা 12 বজালৈকে মানে মোৰ খোৱা কোনো নজৰি নাই যি কি নহওক লকডাউনৰ এই বৃহৎ সময়ছোৱাত প্ৰথম অৱস্থাত মই অন্যান্য কাম কৰি আছিলোঁ কৰি দেখিলোঁ যে বহুত সময় আছে এই সময়খিনি মই কি কৰিম মই চিন্তা কৰি চালোঁ যে আমিতো ছাত্ৰ ছাত্ৰীসকলক এই সময়ছোৱাত একো দিব পৰা নাই যোৱাবাৰ লকডাউনৰ সময়ছোৱাত অনলাইন পাঠৰ কোনো ব্যৱস্থা নাছিল তো এই আজৰি সময়খনৰ বাবে সমাজখনলৈ কিবা এটা চিনস্বৰূপে কৰোণাৰ চিনস্বৰূপে যাতে থাকি যায় সেয়ে মনত মানে স্থিৰ কৰি লৈ ভগৱন্তক চিন্তা কৰি মই কোনোদিন এনে কৰ্ম কৰা নাই কিন্তু মনত এটা হেঁপাহ আছিলে যে এনেকুৱা মন্দিৰ দুভাগ পাৰিলে বনাম কিন্তু ভগৱানৰ ইচ্ছা কিবা সময় পালোঁ সেই সময় পাই পেলাই মই এই দুভাগ মন্দিৰ আৰম্ভ কৰিলোঁ আৰু মই ভবাতকৈ মই প্ৰথম অৱস্থাত যিটো ভাবিছোঁ তাতকৈ মই বনাই এতিয়া দেখিছোঁ যে অকণমান উন্নত পৰ্যায় পাইছেগৈ মই নিজে ভাবিছোঁ আৰু যোৱা বছৰে মই যিখিনি পকাৰ কাম সেইখিনি কৰি থৈছিলোঁ আৰু এইবছৰ লকডাউন আৰম্ভ হোৱাৰ লগে লগে বাকী কামখিনি কৰিবলৈ মই আগবাঢ়িছোঁ আৰু মোৰ ইতিমধ্যে সমাপ্ত হ'লহেঁতেন কিন্তু লকডাউন হোৱাৰ কাৰণে ইয়াৰ যিখিনি সামগ্ৰী ৰং আদি সেইখিনি মই ক্ৰয় কৰিব নোৱাৰিলোঁ ইমান দীঘলীয়া এটা সময় লকডাউন হ'ব বুলি ভবা নাছিলোঁ গতিকে এতিয়া লকডাউন সম্পূৰ্ণ হ'লে মই বাকীখিনি কাম মানে লকডাউন খুলিলে বাকীখিনি কাম সম্পূৰ্ণ হ'ব আৰু এই জয় বিজয় আচলতে আমি দেখি আহিছোঁ যে নামঘৰসমূহত বা আমি মাজুলীৰ আউনীআটী সত্ৰতো দেখিছোঁ তাতো জয় বিজয় সন্মুখ ভাগতে নিৰ্মাণ কৰি থোৱা আছে ইয়াৰ গুৰুত্ব মানে আমিতো নামঘৰত আমি ভগৱান আছে বুলি ধৰি লওঁ অনন্ত ধামত বৈকুণ্ঠৰ যি অনন্ত ধাম আছিল সেই অনন্ত ধামত ৰখি বিষ্ণু
তেওঁলোকে তাৰ ৰখীয়া হিচাপে এই জয় বিজয় আছিল। এই জয় বিজয় ৰখীয়া আছিলে, সেইকাৰণে তেওঁলোকৰ তাত সেইটো আছে। আৰু এই ঈশ্বৰৰ মায়া যে 400 অভিশাপ দিলে, অভিশাপত তেওঁলোকে পুনৰ হিৰণ্যাক্ষ নামেৰে জন্ম লৈছে বুলি শাস্ত্ৰত উল্লেখ আছে। আৰু তাৰপিছৰ পৰ্যায়ত ৰাৱণ বিবি হ'ল, তাৰপিছত এটা পৰ্যায় আছে। মই আচলতে ভাগৱত অধ্যয়ন কৰা নাই, অধ্যয়ন কৰা নাই, সেইখিনি কথা জানিব পাৰিলোঁ। নিশ্চয়কৈ এয়া হৈছে জয় বিজয়ৰ কাহিনী। আপোনালোকক মই পৰাগৰ দৰ্শকক জনাবলৈ যত্ন কৰিছোঁ। যিহেতু পেছাত এগৰাকী শিক্ষক আৰু তেওঁ শিক্ষকতাত অধিক গুৰুত্ব দিয়াৰ উপৰিও তেখেতৰ যি আজৰি সময় পায়, এই আজৰি সময়ত এই ননীনাথে তেওঁৰ যি ভাস্কৰ্য কলাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ যত্ন কৰিছে। আৰু জয় বিজয়ৰ যি ধৰ্মীয় যি তত্ত্ব, সেই ধৰ্মীয় তত্ত্ব বিতংভাৱে আমাৰ দৰ্শকক জনাবলৈ যত্ন কৰিছে। আমি চেষ্টা কৰিম, আশা কৰিম এই ননীনাথৰ পৰশতে অন্য এনেকুৱা ভাস্কৰ্য কলাৰ আৰু দৃষ্টান্তমূলক উদাহৰণ যাতে দাঙি ধৰিব পাৰে, সৃষ্টি আৰু অধিক সৃষ্টি কৰিব পাৰে, তাৰে আমি কামনা কৰিম।